হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আগন্তুক যে আমাৰ চিটেট হ'বলৈ গৈ আছে তাৰ কাৰণে অসমীয়া ভাষাৰ সহায় হোৱাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ। আৰু মোক বহুতেই ৰিকুৱেষ্ট কৰিছিলে যে ছাৰ মানে কি লাগে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰবোৰ চিৰিয়েলি আলোচনা কৰিব লাগে। চ' সেইকাৰণে মই কি কৰিছোঁ, আজি 2019 মানে মই 2019 পৰা 26লৈকে যিমান প্ৰিভিয়াছ ইয়াৰত মানে পেপাৰ হৈ গৈছে সেই গোটেইখিনি আলোচনা কৰিম। চব লোকে মানে গোটেই ভিডিঅ'টো চাব। ইয়াত আজিৰ ভিডিঅ'টোত মই লৈছোঁ চিটেট যে ডিচেম্বৰত হৈ গৈছিলে 2019 এই পেপাৰখন লৈছোঁ। তাৰে ফাৰ্ষ্ট পেপাৰৰ ফাৰ্ষ্ট লেংগুৱেজখন আমি আজি আলোচনা কৰিম ইয়াতে। চ' দেৰি নকৰি পোনে পোনে আমি কুৱেশ্যন এনচাৰৰ মাজলৈ আগবাঢ়ো। আজিৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনত দি আছে, চাব কি দি আছে ইয়াতে যে মাতৃভাষা কেন্দ্ৰিক বহুভাষিকতা মানে কি। ইয়াত আমাক কৈছে যে মাতৃভাষা যে থাকে এই মাতৃভাষাৰ জৰিয়তে যে আমি কি কৰোঁ, বিদ্যালয়সমূহত বিভিন্ন ধৰণৰ ভাষা শিকোৱা হয়। এই যে সেইটোৱে সুধিছে যে মাতৃভাষা কেন্দ্ৰিক বহুভাষিকতা মানে আমি কি বুজো। ইয়াৰ প্ৰথম অপশ্যনত কৈছে যে কেৱল মাতৃভাষা শিকন, মানে মাতৃভাষা কেন্দ্ৰিক বহুভাষিকতা মানে ইয়াত ক'ব বিচাৰিছে যে কেৱল মাতৃভাষাৰ শিকন আমি বিদ্যালয়লৈ যেতিয়া যাওঁ সেই সময়ত কি আমি অকল মাতৃভাষাতে শিকি থাকো নেকি? নিশ্চয় নাথাকো। মানে আমি কি কৰোঁ, মাতৃভাষাটো থাকিবই, মাতৃভাষাত ক্লাছ 8লৈকে শিক্ষা দিব লাগে, সেইটো বেলেগ কথা, কিন্তু মাতৃভাষাৰ লগতে আমি আন কিছুমান ভাষাও শিকি থাকো। চ' ইয়াত এইটো অপশ্যন শুদ্ধ নহ'ব। তাৰপিছত 2 নম্বৰ অপশ্যন হৈছে মাতৃভাষাৰ মাধ্যমেদি শিকন, মাতৃভাষাৰ মাধ্যমেদি আমি শিকিব লাগে, এইটো হয়, কিন্তু তাত অকল মাতৃভাষা নাথাকে, ইয়াত বহুভাষিকতাৰ কথা কৈছে ন। চ' ইয়াত এইটো শুদ্ধ নহ'ব। তাৰপিছত কৈছে প্ৰথমে মাতৃভাষা শিকনৰ পৰৱৰ্তী পৰ্যায়ত অধিক ভাষাৰ সৈতে পৰিচয়। ইয়াত এইটোৱে শুদ্ধ হ'ব যে প্ৰথমে আমি কি কৰিম, যেতিয়া বিদ্যালয়লৈ যাব শিশুসকলে যেতিয়া বিদ্যালয়লৈ যাব, যোৱাৰ পিছত কি কৰিব, প্ৰথমে তেওঁলোকে মাতৃভাষা যে শিকিছে বা এই মাতৃভাষাতে কি কৰিব মানে পাঠদান, বা শিক্ষকেও কি কৰিব লাগে, সেই মাতৃভাষাতে পাঠদান মানে চলাব লাগে, যাতে তেওঁলোকে ধুনীয়াকে সেই ভাষাটো মানে বা সেই পাঠটো যে পঢ়াই আছে তেওঁলোকে যাতে বুজি পায়। তাৰ কাৰণে প্ৰথমে মাতৃভাষা শিকাব, আৰু মাতৃভাষাৰ জৰিয়তে কি কৰিব তেওঁলোকে পিছৰ পৰ্যায়লৈ গৈ আন ভাষাৰ সৈতে পৰিচয় মানে হ'ব, যেনেকুৱা ধৰণে ইংৰাজী হ'ব পাৰে, হিন্দী হ'ব পাৰে, এই ভাষাবোৰৰ সৈতে কি হ'ব তেওঁলোকে পৰিচিত হ'ব। চ' সেইকাৰণে আমি চাব গ'লে এই 3 নম্বৰ অপশ্যনটো ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব। তাৰপিছত কৈছে একাধিক ভাষা আৰু বিদেশী ভাষাৰ মাতৃভাষা ৰূপে শিকান, মানে একাধিক ভাষা স্কুলত শিকোৱা হয়, কিন্তু এইটো এটা পৰ্যায়লৈ মানে শিকোৱা হয়। সাধাৰণতে সৰু সৰু ল'ৰা ছোৱালীসকলক ইমান মানে ভাষা শিকোৱা নহয়, আৰু এই মাতৃভাষাৰ দৰেই তেওঁলোকক শিকোৱা নহয়। চ' ইয়াত 3 নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত কি কৈছে চাব, যে বিদ্যালয়ত ভাষা শিকনৰ নীতিক কোৱা হয়, যে বিদ্যালয়ত যে ভাষা শিকোৱা হয় তাৰ কিছুমান নীতি আছে, আৰু এই যে নীতি আছে এই নীতিক আমি কি বুলি ক'ব পাৰোঁ। অপশ্যন নম্বৰ 1ত কৈছে বহুভাষিক শিক্ষণ, মানে এই যি নীতি আছে এই নীতিটোক কি বুলি কোৱা হৈছে, ইয়াতে বহুভাষিক শিক্ষণৰ কথা কৈছে, মানে ইয়াত বহুভাষিক শিক্ষণৰ কথা নাহে। আপোনালোকে চাব যে এই NEP 2020 NEP নেশ্যনেল এডুকেশ্যন পলিচি 2020 এই যিটো আনিছে, এই 20ত কি কৰা হৈছে, NEP 2020 কৰা কৈছে যে এই যি ভাষা শিকোৱা হ'ব তাৰ কাৰণে এটা নীতি আনিছে বা এটা ফৰ্মুলা আনিছে, যাক আমি থ্ৰী লেংগুৱেজ ফৰ্মুলা বুলি ক'ব পাৰোঁ। চ' ইয়াত সেই ফৰ্মুলাটোৰ কথাই সুধিছে, বা ত্ৰিভাষাৰ সূত্ৰ আছে, এই সূত্ৰটোৰ কথাই সুধিছে যে ইয়াত কি নীতি অৱলম্বন কৰা হৈছে। কৈছে শিক্ষাৰ ভাষা এইটোও নহয়, মাতৃভাষা কেন্দ্ৰিক বহুভাষিকতা এইটোও নহয়। ইয়াৰ যি আমাৰ ফৰ্মুলাটো আছিলে ত্ৰিভাষা সূত্ৰ। এই ত্ৰিভাষা সূত্ৰৰ জৰিয়তে কি কৰিব, বিদ্যালয়ত মানে গৈ প্ৰথমতে তেওঁলোকে মাতৃভাষা লৈয়ে যাব, প্ৰথমে তেওঁলোকৰ মাদাৰ টাং থাকিব, আৰু যেতিয়া স্কুললৈ যাব, স্কুললৈ যোৱাৰ পিছত মানে ইংলিছ তেওঁলোকৰ ছেকেণ্ড লেংগুৱেজ হ'ব পাৰে, বা থাৰ্ড লেংগুৱেজ হৈছে, বা যিবোৰ মানে লেংগুৱেজ আছে সেই লেংগুৱেজ কি কৰিব তেওঁলোকে শিকিব। সেইটোকে আমি কি বুলি ক'ব পাৰোঁ, ত্ৰিভাষা মানে সূত্ৰ বুলি ক'ব পাৰোঁ। হিন্দী হ'ব পাৰে বা আন যিবোৰ ভাষা আছে সেইবোৰ তেওঁলোকে শিকিব। প্ৰথম মাতৃভাষা, তাৰপিছত কি থাকিব, ইংৰাজী ভাষা বা হিন্দী ভাষা থাকিব, আৰু তাৰপিছত এটা মানে আন যি লেংগুৱেজ আছে সেইবোৰ থাকিব। চ' ইয়াক আমি ত্ৰিভাষা সূত্ৰ বুলি ক'ব পাৰোঁ, মনত ৰাখিব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3ত কৈছে যে সামগ্ৰিক ভাষা অভিগমন বা হোল লেংগুৱেজ এপ্ৰ'চ হৈছে, মানে সামগ্ৰিক ভাষা অভিগমন কি হয় আমাক সেইটো সুধিছে। সামগ্ৰিক ভাষা অভিগমন মানে কি হয়, যে ইয়াতে আমি একেবাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ অংশবোৰ মানে ইমান গুৰুত্ব দিয়া নহয়, সামগ্ৰিকভাৱে যাতে আমি ভাষাটো শিকিব পাৰোঁ, বা শব্দবোৰ যে মই কৈছোঁ শব্দবোৰ মানে ব্যাকৰণিকভাৱে ইমান যদিও মানে অলপ মিষ্টেক হ'ব পাৰে, ডাঙৰ কথা নহয়, যদিও মানে হৈছে সেইবোৰত ইমান গুৰুত্ব নিদি অকল যাতে ভাষাটো সামগ্ৰিকভাৱে ভাষাটো তেওঁলোকে শিশুসকলে শিকি যাব পাৰে তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হয়। এইটোকে আমি কি বুলি ক'ব পাৰোঁ, সামগ্ৰিক অভিগমন বা হোল লেংগুৱেজ এপ্ৰ'চ বুলি ক'ব পাৰোঁ। ইয়াত আমাক সেইটোৱে দিছে যে হোল লেংগুৱেজ এপ্ৰ'চ মানে কি হয়। প্ৰথম অপশ্যনত কৈছে শিক্ষাৰ্থীয়ে বৰ্ণ আৰু উচ্চাৰণৰ মাধ্যমেৰে শব্দ, খণ্ড বাক্য আৰু বাক্য শিকাৰ যোগেদি এটা ভাষা শিকাৰ ধাৰণা কি কৰিব পাৰিব বুলি কৰা। তাৰপিছত কৈছে শিক্ষাৰ্থীৰ ভাষা খণ্ড আৰু উচ্চাৰণ, মানে ইয়াত আমি যদি চাব যে শিক্ষাৰ্থীসকলৰ যি ভাষা আছে এই ভাষাটোত তেওঁলোকে ক'ব পাৰিছে নে নাই, বা উচ্চাৰণটো কৰিব পাৰিছে নে নাই, বা ধ্বনি আদিৰ দৰে ক্ষুদ্ৰ অংশ আহৰণ কৰি ভাষা শিকাৰ ধাৰণা বুলি কৰা। ইয়াত কি কৈছে যে যদিও ইয়াত মানে ইমান ক্ষুদ্ৰ ক্ষুদ্ৰ অংশবোৰত গুৰুত্ব দিয়া নহয়, তথাপি কি কৰিছে ইয়াতে মানে কৈছে যে
প্ৰথমে এই যে প্ৰথমে কি কৰিছে ইয়াতে যে ভাষাখণ্ড আছে আৰু উচ্চাৰণ আছে প্ৰথমে এই ক্ষুদ্ৰ ক্ষুদ্ৰ অংশবোৰত গুৰুত্ব দিয়া নহয় প্ৰথমে যে তেওঁলোকে ভাষাটো ক'ব পাৰিছে বা ক'ব পাৰিছে নে নাই সেই ক্ষেত্ৰতে বা উচ্চাৰণ কৰিব পাৰিছে নে নাই সেই ক্ষেত্ৰতে গুৰুত্ব দিয়া হয় আৰু যেতিয়া তেওঁলোকে এই ভাষাটো শিকা ষ্টাৰ্ট কৰিছে মানে ক'বলৈ পাৰিছে বা উচ্চাৰণবোৰ কৰিব পাৰিছে লাহে লাহে তাৰ পিছতে কি কৰা হ'ব তাৰ যে ধ্বনিসমূহ আছে বা ক্ষুদ্ৰ ক্ষুদ্ৰ যিবোৰ অংশ আছে সেই অংশবোৰৰ ক্ষেত্ৰত মানে গুৰুত্ব দিয়া প্ৰথমে ইমান ক্ষুদ্ৰ ক্ষুদ্ৰ অংশবোৰত গুৰুত্ব দিয়া নহয় যদিও যেতিয়া তেওঁলোকে অলপ ভাষাটো আয়ত্ত কৰিবলৈ মানে সক্ষম হ'ব তাৰ পিছতে এই ক্ষুদ্ৰ ক্ষুদ্ৰ অংশবোৰ যে আছে এইবোৰ গুৰুত্ব দিয়া হ'ব সো অপচন নম্বৰ 2 যদি আমি চাব যাওঁ এই 2টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 কি কৈছে চাব যে ভাষা শিকনৰ কোনটো পদ্ধতিয়ে স্মৰণক ভাষা শিকনৰ এটা দিশ ৰূপে গণ্য কৰে ইয়াত কৈছে যে ভাষা শিকনৰ বিভিন্ন ধৰণৰ পদ্ধতি আছে আৰু এই পদ্ধতিবোৰৰ মাজত কোনটো পদ্ধতিয়ে স্মৰণৰ কথা কৈছে যে মেমৰাইজ কৰা যেটো মানে মনত ৰখাৰ যি মানে কিটো এটো কোনটো ভাষা পদ্ধতিত গুৰুত্ব দিয়া হয় ইয়াৰ প্ৰথম অপচনত কৈছে যে গাঠনিগত পদ্ধতি বা ষ্ট্ৰাকচাৰাল এপ্ৰোচ ষ্ট্ৰাকচাৰাল এপ্ৰোচ কি হয় জানি আপোনালোকে নিশ্চয় ষ্ট্ৰাকচাৰাল পদ্ধতি হৈছে যেতিয়া আমি কোনো এটা ভাষা গাঠনিগতভাৱে শিকো যেনেকুৱা ধৰণৰ ব্যাকৰণবোৰ কেনেকুৱা হয় বা ভাষাটো শুদ্ধ হৈছে নে নাই শব্দটো যে মই কৈছো ইয়াৰ মানে ব্যাকৰণগতভাৱে যিবোৰ নিয়ম আছে সেই নিয়ম গোটেইখিনি মিলি কি কৰিব লাগিব গাঠনিগতভাৱে এই ভাষাটো শিকিব লাগিব তেতিয়া আমি কি ক'ব পাৰো গাঠনিগত পদ্ধতি বা ষ্ট্ৰাকচাৰাল এপ্ৰোচ বুলি ক'ব পাৰো 2 নম্বৰত কৈছে ব্যাকৰণ অনুবাদ পদ্ধতি কি হয় যেতিয়া আমি কি কৰো আন এটা ভাষা শিকি আছো লক্ষ্য ভাষাটো শিকি আছো সেই ভাষাটো কি কৰো প্ৰথমে মাতৃভাষাত কৈ দিয়া হয় আমাৰ মাতৃভাষাত কি কৰা হয় ট্ৰান্সলেট কৰা হয় আৰু তাৰ পিছতে এই লক্ষ্য ভাষা যেটো মই শিকি আছো বাহিৰসকলে শিকি আছে এটোত গুৰুত্ব দিয়া হয় আৰু ইয়াত কি কৰা হয় এই লক্ষ্য মানে প্ৰথমে যে মাতৃভাষাত কৈ দিয়া হ'ল আৰু সেই শব্দবোৰ তেওঁলোকৰ মনত ৰাখিবলৈ কোৱা হয় যে মনত যদি নাৰাখে তেওঁলোকে সেই ভাষাটো ক'ব নোৱাৰিব সো ইয়াত যদি আমি চাব যাওঁ ব্যাকৰণ অনুবাদ পদ্ধতি যদি দিয়া আছে এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰ মানে কি যে ব্যাকৰণ অনুবাদ পদ্ধতি মানে এনেকুৱা ধৰণৰ পদ্ধতি যাৰ যোগেদি কি কৰা হ'ব প্ৰথমে মাতৃভাষা তেওঁলোকক ট্ৰান্সলেট কৰি দিয়া হ'ব বা বস্তুখিনি কৈ দিয়া হ'ব আৰু তাৰ পিছত যেটো ভাষা লক্ষ্য ভাষা শিকোৱা হৈ আছে এই ভাষাটোৰ বস্তুখিনি মানে শব্দবোৰ মনত ৰাখিবলৈ দিয়া হ'ব আৰু সেই তাৰ জৰিয়তে কি কৰা হ'ব এই লক্ষ্য ভাষাটো শিকোৱা হ'ব সো ইয়াক আমি ব্যাকৰণ অনুবাদ পদ্ধতি বুলি ক'ব পাৰো তাৰ পিছত যোগাযোগমূলক পদ্ধতি বা কমিউনিকেটিভ এপ্ৰোচ যাক কোৱা হয় কমিউনিকেটিভ এপ্ৰোচ কি হয় যে যেতিয়া আমি সাধাৰণতে কি কৰো দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ বাস্তৱ জীৱনত কি কৰো কথোপকথন পাতি থাকো মানুহৰ লগত কথা পাতি থাকো মনৰ ভাৱ আদান প্ৰদান কৰি থাকো এই এনেকুৱা ধৰণৰ মানে কি কৰো আমি যেতিয়া মানে স্কুললৈ গৈও কি কৰা হয় মানে বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত গোট কৰি তেওঁলোকৰ মাজত ভাষা ক'বলৈ দিয়া হয় আদান প্ৰদান কৰা হয় তাকে আমি কি বুলি ক'ব পাৰো ব্যাকৰণ যোগাযোগমূলক পদ্ধতি বুলি ক'ব পাৰো তাৰ পিছত সামগ্ৰিক কায়িক সঁহাৰি বা টোটেল ফিজিকেল ৰেসপন্স টিপিআৰ মানে এই টিপিআৰ টো কি হয় ভাষা শিকোৱাৰ এটা পদ্ধতি হয় মানে ইয়াত শ্ৰেণীকোঠাত কি কৰিব ছাত্ৰ ছাত্ৰীসকলক মানে যেতিয়া মানে কোনো এটা টিচাৰে কিবা এটা কৈ গৈছে আৰু কোৱাৰ লগে লগে কি কৰিছে তেওঁলোকে ৰেসপন্স দিছে সাপোজ ইয়াত কৈছে যে উঠা বা বহা ছাত্ৰজন লগে লগে কি কৰিছে উঠি গৈছে বা বহি গৈছে এই যে তেওঁ কি কৰিলে বা সামগ্ৰিকভাৱে শাৰীৰিকভাৱে কি কৰিলে তেওঁ ৰেসপন্স দিছে মানে বস্তুখিনি শুনিছে ভাষাটো শিকি আছে আৰু লগতে তেওঁ শাৰীৰিকভাৱে কি কৰিছে ৰেসপন্স দিছে ইয়াকে আমি টোটেল ফিজিকেল ৰেসপন্স বা সামগ্ৰিক কায়িক সঁহাৰি বা শাৰীৰিক সঁহাৰি বুলিও ক'ব পাৰি সেটো মনত ৰাখিব এটো জেমছ আচাৰ নামৰ এজন ব্যক্তি আছিল আৰু তেওঁ কি কৰিছিলে এই টোটেল ফিজিকেল ৰেসপন্সৰ যে ধাৰণাটো আছে তেওঁ নিছিলে সো আমাক ইয়াত সুধিছিলে যে মনত ৰখাৰ স্মৰণক মানে ইয়াত গুৰুত্ব দিয়াৰ কথা কৈছিলে কোনটো পদ্ধতিত গুৰুত্ব দিয়া ইয়াত অপচন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা নেক্সট কোৱেশ্চন হলে কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কি কৈছে চাব যে কাব্য এগৰাকী ভাষা শিক্ষয়িত্ৰী মানে কাব্য কি হৈছে এগৰাকী শিক্ষয়িত্ৰী তেওঁ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন বিষয়ৰ লগত সম্পৰ্কিত শব্দ বিচাৰি দিলে আৰু কি কৰিলে তেওঁ বিভিন্ন বিষয়ৰ লগত শব্দ ছাত্ৰ ছাত্ৰীসকলক বিচাৰিবলৈ দিলে আৰু তাৰ মিত্ৰ শব্দসমূহ বা ডিফাৰেন্ট ওয়াৰ্ড যিবোৰ থাকে যে এটা শব্দৰ লগত আন এটা শব্দ মিলি থাকে মিলি কি কৰা হয় এই শব্দটো প্ৰকাশ কৰা হয় তেনেকুৱা ধৰণৰ কি কৰিলে শব্দ কিছুমান বিচাৰি উলিয়াবলৈ দিলে এই কৌশলটোক আমি কি বুলি ক'ব পাৰো এটো মনত ৰাখিব ডিফাৰেন্ট ওয়াৰ্ড কাক আমি ক'ব পাৰো বা মিত্ৰ শব্দ বুলি কেনেকুৱা ধৰণৰ শব্দক আমি ক'ব পাৰো মনত ৰাখিব যে যেতে কি কৰা হয় ডিফাৰেন্ট ওয়াৰ্ড বা ইয়াত যদি আছে সহযোজন বা কলোকেশন এটো ইয়াৰ যদি চাব যাও এটোই শুদ্ধ হ'ব কিন্তু ইয়াত এটো মানে কি এটো আমি জানিব লাগিব কলোকেশন বা সহযোজন বা এই যে ডিফাৰেন্ট ওয়াৰ্ড আছে এটো মানে কি এটো মানে হৈছে যে কিছুমান শব্দ আছে সেই শব্দৰ লগত আন কিছুমান শব্দ মিলাই কোৱা হয় যেনেকুৱা ধৰণৰ যদি আমি ক'ব যাও ফুড শব্দটোৰ লগত যদি আমি ক'ব যাও FWD ফুডৰ লগত যদি আমি ফাৰ্স্ট লগাই দিই ইয়াৰ আগতে ফাৰ্স্ট যদি লগাই দিয়া হয় ফাৰ্স্ট ফুড হৈ যাব ন ফাৰ্স্ট ফুড সো ইয়াতে এই ফাৰ্স্টটো কি হল ফুডৰ লগত লাগি গল বা মিলি গল তেনেকুৱা ধৰণৰ মিলি যোৱা শব্দ ইয়াকে আমি কি বুলি ক'ব পাৰো সহযোজন বা এই ডিফাৰেন্ট ওয়াৰ্ড বুলি ক'ব পাৰো বা ফাৰ্স্টৰ লগত যদি আমি কাৰ লগাই দিও মানে ফাৰ্স্ট কাৰ যিবোৰ কাৰ কি কৰে বহুত ফাৰ্স্ট
মানে চলে সেই তেনেকুৱা ধৰণৰ শব্দ নাইবা যদি আমি এনেকুৱা ধৰণৰ কৰি ক'ব পাৰো যে গভীৰ নিশা মানে বহুত ৰাতি হৈ গৈছে নিশা হৈ গৈছে চ' ইয়াত গভীৰ শব্দটোৱে কি কৰিছে ৰাতিটো মানে লগত মিলি গৈছে নাই তেনেকুৱা ধৰণৰ যিবোৰ শব্দ আছে সেই শব্দকে আমি কলকেশ্যন বা সহযোজন শব্দ বা ডিফাৰেণ্ট ৱাৰ্ড যি দিয়া আছে এইটোক আমি ক'ব পাৰো চ' ইয়াত যদি চাব যাওঁ আমি এই ডিফাৰেণ্ট ৱাৰ্ড মানে সহযোজন বা কলকেশ্যন শব্দ চ' ইয়াত মনত ৰাখিব এইটো অপশ্যন নম্বৰ 1 টো শুদ্ধ উত্তৰ হ'ব তাৰপিছত কিছু শব্দৰ জাল মানে কি হয় আমি কিছুমান শব্দ এটা শব্দৰ লগত আন এটা শব্দ কেনেকে মিলি মানে এই এটা শব্দৰ জৰিয়তে বিভিন্ন ধৰণৰ যি শব্দ শিকোৱা হয় এই তেনেকুৱা ধৰণৰ যে শিকালে সেইটোক আমি শব্দৰ জাল বুলি ক'ব পাৰো বা ৱাৰ্ডৰ খেল বা শব্দৰ খেল বিভিন্ন ধৰণৰ পতা হয় যেনেকুৱা ধৰণৰ মানে এনেকুৱা ক'ব পাৰো যে কোনোবা এজনে এটা শব্দ কৈছে আৰু সেই শব্দটোৰ লাষ্টৰ যিটো মানে কি আছে আখৰ আছে সেই আখৰটোৰে মানে আন বাকী মানুহবোৰে কি কৰিব লাগিব সেই আখৰটোৰে আন তেনেকুৱা ধৰণৰ শব্দ বনাব লাগিব এই যে বিভিন্ন ধৰণৰ খেল আছে এই খেলবোৰৰ জৰিয়তে আমি ভাষা শিকাব পাৰো বা শব্দ গঠন মানে এটা শব্দ কৈ দিয়া হৈছে বা কিছুমান বৰ্ণ দি দিয়া আছে সেই বৰ্ণৰে কি কৰিছে বাক্য গঠন কৰিবলৈ দিয়া আছে ছাত্ৰ ছাত্ৰীসকলক তেনেকুৱা ধৰণৰ কথা ইয়াতে আমি যদি চাব যাওঁ অপশ্যন নম্বৰ 1 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6 ত কি কৈছে চাব কুৱেশ্যন নম্বৰ 6 ত কৈছে যে এগৰাকী শিক্ষকে তেওঁৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষণ দক্ষতা পৰীক্ষা কৰিবৰ বাবে প্ৰশ্ন প্ৰস্তুত কৰিছে ইয়াত কৈছে যে এগৰাকী শিক্ষকে কি কৰিছে ছাত্ৰ ছাত্ৰীসকলক শিক্ষণৰ যি ক্ষমতা আছে তেওঁলোকক এটা পাঠ শিকোৱা হৈছে আৰু সেই শিকোৱাৰ পিছত কি কৰিছে তেওঁলোকে কিমান দূৰ শিকিছে বা শিকিব পাৰিছে নে নাই তাৰ কাৰণে তেওঁলোকক কি কৰিছে পৰীক্ষা কৰিব বিচাৰিছে আৰু এনেকুৱা ধৰণৰ পৰীক্ষা কৰিব যে প্ৰশ্ন তাৰ কাৰণে প্ৰস্তুত কৰিছে টেষ্ট এটা ল'ব তেনেকুৱা ধৰণৰ আৰু কৈছে যে তেওঁ এটা পেৰেগ্ৰাফৰ অন্তৰ্ভুক্ত বাক্যসমূহৰ পৰা প্ৰতি 5 নম্বৰৰ শব্দটো বাদ দি গৈছে আৰু কি কৰিছে তেওঁ এটা পেৰেগ্ৰাফ লৈছে আৰু পেৰেগ্ৰাফৰ পৰা কি কৰিছে 5 নম্বৰ যিটো শব্দ আছে সেই শব্দটো মানে প্ৰত্যেকটো লাইনৰে 5 নম্বৰ শব্দটো কি কৰিছে বাদ দি গৈছে আৰু ছাত্ৰ ছাত্ৰীসকলক খালী ঠাইসমূহ পূৰণ কৰিবলৈ দিছে আৰু এই তেনেকুৱা ধৰণৰ বাদ দি যোৱা বা খালী ঠাই কি কৰিছে ৰাখি গৈছে আৰু পিছত কি কৰিছে ছাত্ৰ ছাত্ৰীসকলক এই খালী ঠাইসমূহ পূৰণ কৰিবলৈ দিছে এই যিটো পৰীক্ষা কৰিলে বা এই যি কৌশল তেওঁ অৱলম্বন কৰিলে এই কৌশলটোক আমি কি বুলি ক'ব পাৰোঁ মনত ৰাখিব যে এই যে কি কৰিলে মানে ছাত্ৰ ছাত্ৰীসকলক এটা পেৰেগ্ৰাফ দিছে বা এটা পেৰেগ্ৰাফ বুজাইছে অলৰেডি বুজোৱাৰ পিছত তাৰ মাজৰ পৰা কি কৰিছে কিছুমান মানে কি কৰিছে খালী ঠাই দি দিছে আৰু খালী ঠাইটো দিয়াৰ জৰিয়তে কি কৰিছে তেওঁলোকক এই পাঠটো বুজিছে নে নাই বা পেৰেগ্ৰাফটো তেওঁলোকে কিমান দূৰ বুজিছে এই তাৰ কাৰণে কি কৰা হৈছে এইটো টেষ্ট এটা লোৱা হৈছে আৰু এই টেষ্টটোক আমি ক্লজ টেষ্ট বুলি ক'ব পাৰোঁ 4 নম্বৰ অপশ্যনত যিটো দি আছে ক্লজ টেষ্ট এইটোক আমি ক্লজ টেষ্ট বুলি ক'ব পাৰোঁ আৰু যদি আমি মানে কি পঠনৰ ক্ষেত্ৰত যদি ক'ব যাওঁ বা তেনেকুৱা ধৰণৰ যদি ক'ব যাওঁ ইয়াত কি হ'ব জিক্সো যি কি আছে শ্ৰুতলিপি আছে শ্ৰুতলিপি বা ডিক্টেশ্যন বুলি যাক আমি কওঁ এই শ্ৰুতলিপিৰ ক্ষেত্ৰত যদি আমি চাব যে এইটো জিক্সো শ্ৰুতলিপি হ'ব যে ছাত্ৰ ছাত্ৰীসকলক এটা পাঠ পঢ়াইছে বা পেৰেগ্ৰাফ এটা পঢ়োৱা হৈছে তাৰপিছত তাৰ মাজৰ পৰা কিছুমান শব্দ খালী কৰি তেওঁলোকক এইটো পূৰণ কৰিবলৈ দি আছে ইয়াত জিক্সো শ্ৰুতলিপি বা জিক্সো ডিক্টেশ্যন বুলিও ক'ব পাৰি আমি ইয়াক চ' মনত ৰাখিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 বাকীবোৰ মই ইমান কৈ নাথাকোঁ নেক্সটত যাওঁ এতিয়া কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7ত কি কৈছে যে কথা কৈ থাকোঁতে সঠিক স্থানত সঠিক শব্দ এটাৰ সঠিক উচ্চাৰণ কৰা প্ৰক্ৰিয়াটোক আমি কি বুলি ক'ব পাৰোঁ ইয়াত কি কোৱা হৈছে যে কথা কৈ থকা হৈছে মানে কথা কৈ থাকোঁতে ক'ত আমি কেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰিব লাগে বা ক'ত কেনেকুৱা ধৰণৰ উচ্চাৰণ কৰিব লাগে এই তেনেকুৱা ধৰণৰ পদ্ধতিৰ বিষয়ে কি কৰা হৈছে ইয়াতে মানে সজাগ হৈছে মানুহজন বা এই যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোক আমি কি বুলি ক'ব পাৰোঁ ইয়াত কৈছে শৰীৰৰ ভাষা বডি লেংগুৱেজ মানে ইয়াত বডি লেংগুৱেজ হোৱা নাই মানে ক'ত কেনেকুৱা ধৰণৰ শব্দ আমি ক'ব লাগে সেইটো মানে আমি গম পাইছো বা এই যি প্ৰক্ৰিয়াটো আছে এই প্ৰক্ৰিয়াটোক আমি কি বুলি ক'ব লাগে সেইটো কৈছে ন ইয়াত বডি লেংগুৱেজ মানে কি বডি লেংগুৱেজ মানে আমাৰ শৰীৰৰ যি হাওঁফাওঁ আমি কি কৰোঁ কেতিয়াবা আমি মনৰ যি ভাৱ আছে কিছুমান ক্ষেত্ৰত আমাৰ বডিৰ কিছুমান পাৰ্টছৰ যোগেদি কি কৰোঁ এইটো প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ বা কিছুমান মানুহ আছে কি নহয় তেওঁলোকে মানে কথা ক'ব নোৱাৰে বা কিছুমান কি থাকে ন ডিছেবিলিটিছ থাকে আৰু তাৰ জৰিয়তে কি কৰে তাৰপিছত তেওঁলোকে কি কৰে মানে অংগী ভংগীৰ জৰিয়তে মানে নিজৰ ভাৱটো প্ৰকাশ কৰিব বিচাৰে তাকে আমি বডি লেংগুৱেজ বুলি ক'ব পাৰোঁ চ' ইয়াত এইটো সোধা নাই আমাক তাৰপিছত কৈছে কথন কৌশল ইয়াত যদি আমি চাব যাওঁ ইয়াত এইটোৱে শুদ্ধ হ'ব মানে কথন কৌশলটো ইয়াত শুদ্ধ হ'ব মানে কথন কৌশল মানে কি মানে মেকানিক্স অফ স্পিকিং মানে আমি ক'ত কেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰিব লাগে সেইটো যি পদ্ধতি আছে ইয়াকে আমি কথন কৌশল বুলি ইয়াত কৈয়ে দিছে ন কথন মানে কথা কৈ থাকোঁতে সঠিক স্থানত সঠিক শব্দ বা সঠিক উচ্চাৰণ কেনেকুৱা ধৰণৰ কৰিব লাগে সেই যি প্ৰক্ৰিয়া আছে ইয়াক আমি কথন কৌশল বুলি কওঁ তাৰপিছত ভাষাৰ কাৰ্যকৰিতা বা ভাষাৰ ব্যৱহাৰ যদি চাব যে এইবোৰ ইয়াৰ ক্ষেত্ৰত শুদ্ধ নহয় অপশ্যন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 8ত কি কৈছে চাব যে কাহিনী কথন ষ্টৰী টেলিঙক কি ক্ষেত্ৰত এটা শিকনৰ আহিলা হিচাপে প্ৰয়োগ কৰা হয় ইয়াত কৈছে কাহিনী কথন ষ্টৰী টেলিঙক আমি কি ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰোঁ বা শিকনৰ যে আহিলা আছে কোনটো আহিলাৰ কাৰণে আমি কি কৰিব পাৰোঁ এই ষ্টৰী টেলিং কৰিব পাৰোঁ সাধাৰণতে কি কৰা হয় সৰু যি ল'ৰা ছোৱালীসকল আছে ছাত্ৰ ছাত্ৰীসকল আছে বা শিশুসকল আছে তেওঁলোকে কি কৰা হয় ষ্টৰী টেলিঙৰ জৰিয়তে তেওঁলোকক শিকোৱা হয় বিভিন্ন ধৰণৰ বস্তু
আৰু ইয়াত আমাক সেইটোৱে সুধিছে যে কাহিনী কথন বা ষ্টৰী টেলিং যি আছে এই ক্ষেত্ৰত মানে এটা শিক্ষণ আহিলা হিচাপে তাক প্ৰয়োগ কৰিব পাৰো বা ষ্টৰী টেলিঙক প্ৰয়োগ কৰিব পাৰো। ইয়াত কোনটো চাৰিটা যি অপশ্যন দিছে তাৰ ভিতৰত কোনটো ইয়াৰ প্ৰপাৰ উত্তৰ হ'ব। ইয়াত কৈছে শিক্ষাৰ্থীসকলক শ্ৰৱণ কাৰ্যত জড়িত কৰাবলৈ, মানে এই যে ষ্টৰী টেলিং কৰি আছে বা কিবা এটা কাহিনী যে কৈ আছে ছাত্ৰ ছাত্ৰীসকলক, তেওঁলোকে শ্ৰৱণ কাৰ্যত জড়িত হৈ আছে বা জড়িত মই শ্ৰৱণ কাৰ্যত অকল জড়িত কৰাবৰ কাৰণে তেওঁলোকক কি কৰিছো এই ষ্টৰী টেলিং কৰিছো। এই ক্ষেত্ৰত যদি চাব যে এইটো মানে সম্পূৰ্ণৰূপে শুদ্ধ নহয়। ইয়াত যদি তেনেকুৱা ধৰণৰ অপশ্যন থাকিলে হয় যে মানে শ্ৰৱণ যি তেওঁলোকৰ দক্ষতা আছে এই দক্ষতাটো বিকাশ কৰিবৰ কাৰণে কৰা হৈছে। চ' ইয়াত তেনেকুৱা ধৰণৰ থাকিলে শুদ্ধ হল হয়, কিন্তু ইয়াত কৈছে যে শ্ৰৱণ কাৰ্যত তেওঁলোকক জাষ্ট জড়িত কৰাবৰ কাৰণে। চ' ইয়াত তেনেকুৱা ধৰণৰ কথা নহয়, অকল শ্ৰৱণ কাৰ্যৰ লগত জড়িত কৰাবৰ কাৰণে নহয়, তেওঁলোকৰ শ্ৰৱণ কৌশলটো যাতে উন্নত হয়। আৰু এই অকল এই শ্ৰৱণ কৌশলটো উন্নত কৰাৰ কাৰণে নহয়, আমি যে ছাত্ৰ ছাত্ৰীসকলক ষ্টৰী টেলিং কৰি আছো তাৰ যোগেদি কি কৰিব তেওঁলোকৰ মানে ভাষাৰ দক্ষতা বৃদ্ধি পাব আৰু লগতে কি কৰিব পাৰিব তেওঁলোকৰ বোধ শক্তিও বিকাশ হ'ব। আৰু সেইকাৰণে কি কৰা হয় এই ষ্টৰী টেলিংবোৰ কৰা হয়। চ' ইয়াত দুই নম্বৰ অপশ্যন কৈছে যে শিক্ষাৰ্থীক কথন দক্ষতাৰ বিকাশ কৰিবলৈ তেওঁলোকক কথন দক্ষতাৰ বিকাশৰ কাৰণে ইয়াত কোৱা হোৱা নাই যে তেওঁলোকক ক'বলৈ দিলেহে কথন দক্ষতাৰ বিকাশ হ'ব। 3 নম্বৰত কৈছে ভাষাৰ বৰ্ণৰ বোধৰ দক্ষতা বিকাশ কৰিবলৈ, লিটাৰেচি স্কিলছ। ইয়াত এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ যে তেওঁলোকক ভাষাৰ যি দক্ষতা আছে এই দক্ষতা লাভ কৰিব পাৰিব ষ্টৰী টেলিঙৰ জৰিয়তে। যেতিয়া কোৱা হ'ব তেওঁলোকক শুনি থাকিব আৰু শুনি কি কৰিব তেওঁলোকে এই ভাষাটো শিকিব আৰু ক'বলৈ চেষ্টা কৰিব। আৰু তাৰ মাজত যে কিবা বিভিন্ন ধৰণৰ বৰ্ণ আছে এই বৰ্ণবোৰ কি কৰিব পাৰিব তেওঁলোকে চিনি পাবলৈ লাহে লাহে ষ্টাৰ্ট কৰিব। চ' ইয়াত 3 নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9ত কৈছে প্ৰসংগ অনুসৰি ব্যাকৰণ বা গ্ৰামাৰ ইন কনটেক্সট মানে কি? মানে ব্যাকৰণ আমি কেতিয়া ছাত্ৰ ছাত্ৰীসকলক যে ব্যাকৰণ শিকাই থাকো এই ব্যাকৰণ আমি কেতিয়া শিকাব লাগে এইটো কৈছে, বা প্ৰসংগ অনুসৰি যে ব্যাকৰণ শিকাব লাগে সেইটো মানে কি? মানে এইটো মনত ৰাখিব যে প্ৰসংগ অনুসৰি ব্যাকৰণ মানে কি, যেতিয়া মই এটা পাঠ পঢ়াই আছো ছাত্ৰ ছাত্ৰীসকলক এই পাঠটোত পঢ়াই থাকোতে তাৰ মাজত ব্যাকৰণৰ বিভিন্ন ধৰণৰ প্ৰসংগ আহি যায় বা বিভিন্ন ধৰণৰ শব্দ তেনেকুৱা ধৰণৰ আহি যায়। ছাপোজ ইয়াত বিশেষণ শব্দ, বিশেষ্য শব্দ বা নাউন কি হয় এই তেনেকুৱা ধৰণৰ বস্তু যেতিয়া আহি যাব মই কি কৰিম এই পাঠটো পঢ়াই থাকোতে এই তেনেকুৱা ধৰণৰ প্ৰসংগ যেতিয়া আহিব তেতিয়াহে কি কৰিম সেই ব্যাকৰণটো শিকাম। ইয়াকে আমি প্ৰসংগ অনুসৰি ব্যাকৰণ শিক্ষা বুলি ক'ব পাৰো। চ' ইয়াত আমাক সুধিছে যে মানে কি? অনুশীলন বা ড্ৰিল আৰু অভ্যাসৰ দ্বাৰা ব্যাকৰণ শিকন। ইয়াত ড্ৰিল আৰু প্ৰেক্টিচৰ জৰিয়তে যি শিকোৱা হয় এইটো একেবাৰে নেগেটিভ হয়। এইবোৰ মনত ৰাখিব, ড্ৰিল আৰু প্ৰেক্টিচ কৰাটো একেবাৰে মানে কি নহয় আজিৰ যুগত মানে আজিৰ বৰ্তমানৰ যিটো শিক্ষা এইটো শিক্ষাত ড্ৰিল প্ৰেক্টিচৰ কথা নাহে। 2 নম্বৰত কৈছে যে প্ৰথমে ৰূপ বা তেওঁ কিবোৰ্ড যে আছে মূল শব্দবোৰ যে আছে ৰূপবোৰ যে আছে আৰু তাৰপিছত কি কৰিব কাৰ্যকৰীতা শিকন, এইটোও শুদ্ধ নহয়। 3 নম্বৰত কৈছে য'ত ৰূপ বা ফৰ্ম প্ৰথমে প্ৰত্যক্ষ কৰা যায়, প্ৰথমে সেই স্বাভাৱিক ভাষাৰ উদাহৰণৰ পৰা শিকন আৰু তাৰ প্ৰসংগ কি কৰিব অধ্যয়ন কৰিব। ইয়াত কৈছে য'ত ৰূপ মানে কি কৰা হৈছে যে কৈ যে থকা হৈছে বা শব্দবোৰ যে আছে এই ৰূপ একোটা ৰূপ ন বা ব্যাকৰণগত বা কিছুমান শব্দ আছে সেই শব্দবোৰ ৰূপ বুলি ক'ব পাৰো, মূল শব্দ বুলি ক'ব পাৰো। এই শব্দবোৰ কি কৈছে প্ৰত্যক্ষ কৰা হৈছে আৰু কি কৰিছে এই স্বাভাৱিক ভাষাৰ জৰিয়তে বা নেচাৰেল লেংগুৱেজ তেওঁলোকৰ যি মাতৃভাষা আছে সেই নেচাৰেল লেংগুৱেজৰ জৰিয়তে কি কৰাইছে তেওঁলোকক মানে উদাহৰণৰ জৰিয়তে তেওঁলোকক শিকাই আছে বা প্ৰসংগ অনুসৰি তেওঁলোকে কি কৰা আছে মানে শিকোৱাবলৈ চেষ্টা কৰা হৈছে। তাকে আমি কি বুলি ক'ব পাৰো মানে প্ৰসংগ অনুসৰি ব্যাকৰণ শিকা। চ' ইয়াত 3 নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সটলৈকে কুৱেশ্যন নম্বৰ 10। কুৱেশ্যন নম্বৰ 10ত কি কৈছে চাব যে তলৰ কোনটো শিক্ষণ দক্ষতা বা ষ্টাডি স্কিলছ নহয়। ইয়াত কৈছে যে কোনটো শিক্ষণৰ দক্ষতা নহয়। ইয়াত চাব অপশ্যন নম্বৰ 1 কৈছে বক্তৃতাৰ পৰা টোকা লিখন বা লেখন। বক্তৃতা যেতিয়া কোনোবা এজনে দি আছে তাৰপিছত মই কি কৰিছো টোকা লিখি আছো, বক্তৃতাৰ পৰা মূল কথাখিনি যিটো আছে সেইখিনি মই টোকা লিখিও আছো। চ' এইটো ভাষা শিকাৰ এটা কৌশল হ'ব, কৌশলৰ ভিতৰত আমি ধৰিব পাৰিম। কৈছে পঠনৰ সময়ত টোকা প্ৰস্তুত কৰা মানে মই পঢ়ি গৈ আছো আৰু পঢ়ি যোৱাৰ লগে লগে যদি মোৰ কিবা ইম্পৰ্টেণ্ট লাগিছে বস্তু এইখিনি মই কি কৰিছো লগে লগে টোকা এটা প্ৰস্তুত কৰিব গৈছো বা নোট এটা বনাই গৈছো, এইটো এই ক্ষেত্ৰত শুদ্ধ হ'ব। তাৰপিছত 3 নম্বৰ কৈছে সাৰাংশ লেখন, মানে কোনো এটা পাঠ পঢ়িছো পঢ়াৰ পিছত মই এই সাৰাংশটো লিখিছো, এইটো কি হ'ব শিকন দক্ষতাৰ এটা দক্ষতা হ'ব। তাৰপিছত কৈছে কোনো অনুষ্ঠানৰ কাৰ্যসূচী লেখন, মানে কোনো এটা অনুষ্ঠান হৈ আছে আৰু সেই অনুষ্ঠানটোৰ কাৰ্যসূচী লিখিবলৈ দিয়া হৈছে। চ' এই ক্ষেত্ৰত যদি আমি চাব যাওঁ এইটোও হয় বহুত কিছু পৰিমাণে, কিন্তু ইয়াত যদি আমি চাব যাওঁ বাকী 3টা অপশ্যনৰ তুলনাত এইটো ইমান কাৰ্যকৰী নহ'ব। তাৰ কাৰণটো কি যেতিয়া আনুষ্ঠানিক কাৰ্যসূচী এটা লিখিবলৈ দিয়া হ'ব তাৰ এটা নিৰ্দিষ্ট এটা ফৰ্মেট আছে আৰু সেই ফৰ্মেটটো চাই কি কৰিব লিখিব লাগিব। চ' ইয়াত যদি আমি চাব যাওঁ এইটো ইমান বাকী 3টাৰ তুলনাত এইটোত ইমান নহ'ব। চ' আমাক সুধিছিলে যে কোনটো নহয় বুলি, অপশ্যন নম্বৰ 4টো ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 11। কুৱেশ্যন নম্বৰ 11ত কি কৈছে চাব যে পাঠ্যপুথি প্ৰণেতাসকলে সদায় মূল লেখকে লেখা গদ্য পাঠ কবিতা বৃত্তান্ত আদি অন্তৰ্ভুক্ত কৰে। ইয়াত কৈছে যে
সাধাৰণতে আমি যেতিয়া পাঠ এটা কি কৰা হয় শ্ৰেণী কোঠাৰ কাৰণে বা স্কুলৰ কাৰণে কি কৰা বা কিতাপত যেতিয়া অন্তৰ্ভুক্ত কৰা হয় এই যে কি কৈছে যে কিছুমান লেখকৰ তাত দিয়া হয় গদ্য যেনেকুৱা ধৰণৰ তাৰপিছত কবিতা বা বৃত্তান্ত তেনেকুৱা ধৰণৰ কি কৰা হয় লেখ অন্তৰ্ভুক্ত কৰা হয় তেওঁলোকৰ কি কৰা হৈছে বাতৰি কাকত আলোচনী আদিৰ পৰাও মূল পাঠ অন্তৰ্ভুক্ত কৰা আৰু কি কৈছে পাঠ্যপুথি প্ৰণেতাসকলে কিছুমান বাতৰি কাকত বা আলোচনীৰ পৰাও কিছুমান পাঠ কি কৰা হয় এইটোত অন্তৰ্ভুক্ত কৰি দিয়া হয় ইয়াৰ কাৰণটো কি আমাক এইটো সুধিছে প্ৰথম অপশ্যন দিছে এইসকল প্ৰামাণিক আৰু ইয়াৰ স্বাভাৱিক ভাষা বা ভাষা স্বাভাৱিক হয় এইটো এই ক্ষেত্ৰত যদি আমি চাব যাওঁ এইটো শুদ্ধ হ'ব ইয়াত কি কৈছে এই যে সামগ্ৰীবোৰ আছে বা এই তেনেকুৱা ধৰণৰ কবিতা বা নাটক হ'ব পাৰে বা চুটিগল্প হ'ব পাৰে বা বাতৰি কাকতৰ পৰা বিভিন্ন ধৰণৰ লেখ যে লোৱা হয় এইবোৰ কি হয় এইসমূহ প্ৰমাণিক মানে এইবোৰ একেবাৰে শুদ্ধ হয় বা প্ৰমাণিক ভাষাত মানে লিখা হৈছে বা বহুত ধুনীয়াকৈ লিখা হৈছে আৰু ইয়াৰ ভাষা যে আছে এই ভাষাবোৰ কি হয় স্বাভাৱিক ভাষা সাধাৰণ ভাষা হয় যাতে ছাত্ৰ ছাত্ৰীসকলে বুজি পাব পাৰে আমাৰ মূল উদ্দেশ্য কি আমাৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীসকলক যাতে কি কৰিব পাৰো ভাষাটো ধুনীয়াকৈ শিকাব পাৰো আৰু লগতে এই জ্ঞানখিনি যাতে ধুনীয়াকৈ তেওঁলোকক দিব পাৰো এইটোৱে আমাৰ মূল উদ্দেশ্য ন চ' সেইকাৰণে এইবোৰ লোৱা হয় যে এইবোৰ ভাষা যে আছে এই পাঠসমূহ যে আছে এইবোৰ একেবাৰে অথেন্টিক হয় আৰু লগতে এইবোৰ ভাষা যে আছে এই ভাষাবোৰো কি হয় স্বাভাৱিক ভাষাত লিখা হৈছে সেইকাৰণে ইয়াত এইবোৰ অন্তৰ্ভুক্তি কৰা হয় 2 নম্বৰত কৈছে পাঠ্যপুথি প্ৰণেতাসকলে স্বতন্ত্ৰ পাঠ পছন্দ কৰে এইটো নহয় বাকী অপশ্যনবোৰ নহয় ইয়াত যদি চাব যাওঁ অপশ্যন নম্বৰ 1 টো শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 12 কৈছে তলৰ কাৰ্যক কি বোলা হয় মানে তলত এটা কাৰ্য দি আছে এই কাৰ্যটোক কি বুলি কোৱা হয় শিক্ষকে নিজৰ ধৰণে এটা পাঠ পঢ়ি গৈছে মানে শিক্ষকে কি কৰিছে নিজৰ ধৰণে এটা পাঠ পঢ়ি গৈছে আৰু শিক্ষাৰ্থীসকলক গোট বান্ধি মূল কথাবোৰ লিখি ৰাখি পাঠটো নিজৰ ধৰণে লিখিবলৈ বা লিখি উলিয়াইছে ইয়াত কি কৰিছে এই যে তেওঁলোকক মানে এটা কাৰ্য দিলে যে শিক্ষকে প্ৰথমে পঢ়ি গৈছে পঢ়ি যোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলক কি কৰিছে কোট বান্ধি দিছে আৰু মূল কথাখিনি কি কৰিছে পিছত তেওঁলোকক নিজৰ ধৰণে লিখি উলিয়াবলৈ দিছে এই যে ছাত্ৰ ছাত্ৰীসকলক তেনেকুৱা ধৰণৰ এটা কাৰ্য দিলে এই কাৰ্যটোক আমি কি বুলি ক'ব পাৰোঁ ইয়াত কৈছে ডিক্টেশ্যন বা শ্ৰুতলিপিৰ কথা কৈছে ইয়াত যদিও আমি ক'ব পাৰোঁ যে এটা শ্ৰুতলিপিৰ এটা ভাগ হয় কিন্তু ইয়াত ডাইৰেক্ট আমি শ্ৰুতলিপিৰ ব্যৱহাৰ হৈছে বুলি এইটো মানে ক'ব নোৱাৰো তাৰপিছত কৈছে যে ব্যাকৰণৰ শ্ৰুতলিপি ইয়াত যদি আমি চাব যাওঁ এইটো কি কৰিছে মানে ছাত্ৰ ছাত্ৰীসকলক মানে প্ৰথমে কৈ গৈছে আৰু কৈ যোৱাৰ পিছত লিখিবলৈ দিয়া হৈছে লিখিবলৈ দিয়াৰ উদ্দেশ্যটো কি আছিল যে যাতে তেওঁলোকে নিজৰ ধৰণে পাঠটো লিখিব পাৰে বা প্ৰকাশ কৰিব পাৰে তাত কি কৰা হ'ব তেওঁলোকে লিখিবলৈ হ'লে কি কৰিব ভাষা এটা প্ৰয়োগ কৰিব লাগিব আৰু সেই ভাষা যেতিয়া প্ৰয়োগ কৰিব সেই ভাষাত ব্যাকৰণ নিশ্চয় থাকিব আৰু সেই ব্যাকৰণবোৰ তেওঁলোকে কিমান দূৰ শুদ্ধ হৈছে বা শুদ্ধ কৰিব পাৰিছে নে নাই সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক কি কৰা হৈছে তেনেকুৱা ধৰণৰ এটা লিখিবলৈ দিয়া হৈছে ইয়াত একচুৱেলি যদি আমি চাব যাওঁ যে ইয়াত কি কৰিছে মানে পেৰাগ্ৰাফ ৰাইটিং কৰিব দিছে তেওঁলোকক ইয়াত যদি তেনেকুৱা ধৰণৰ থাকিলে হয় এইটোৱে শুদ্ধ হল হয় কিন্তু ইয়াত তেনেকুৱা ধৰণৰ অপশ্যন দিয়াই নাই চ' মানে অফিচিয়েল এনসাৰ কি মতে কি কৰিছে এই 2 নম্বৰ অপশ্যনটো কি শুদ্ধ বুলি কৈছে মানে ইয়াত তেনেকুৱা ধৰণৰ অপশ্যন দিয়া থাকিলে মানে বেলেগ অপশ্যন থাকিলে কিন্তু ইয়াত তেনেকুৱা ধৰণৰ অপশ্যন দিয়া নাই বা গ্ৰামাৰ ডিক্টেশ্যন বুলিয়ে দি আছে চ' ইয়াত যদি আমি মেইনলি চাব যাওঁ ইয়াত গ্ৰামাৰ ডিক্টেশ্যনৰ কৈ পেৰাগ্ৰাফ যি মানে ডিক্টেশ্যন আছে মানে পেৰাগ্ৰাফ ডিক্টেশ্যনত ইয়াত বেছিকৈ কি কৰা যায় পেৰাগ্ৰাফ ডিক্টেশ্যনত কি কৰা হয় বা মানে পেৰাগ্ৰাফ যি শ্ৰুতলিপি আছে তাত কি কৰা হয় প্ৰথমে ছাত্ৰ ছাত্ৰীসকলক কেইটামান বাক্য কৈ দিব বা পেৰাগ্ৰাফ এটা কৈ দিব আৰু পেৰাগ্ৰাফটো কৈ দিয়াৰ পিছত তেওঁলোকক কি কৰিব নিজৰ ধৰণে লিখিবলৈ দিয়া হয় আৰু তেনেকুৱা ধৰণৰ লেখনক আমি কি বুলি ক'ব পাৰোঁ মানে পেৰাগ্ৰাফ শ্ৰুতলিপি বুলি ক'ব পাৰোঁ চ' ইয়াত এনেকুৱা ধৰণৰ অপশ্যন নাই কাৰণে এই 2 নম্বৰ অপশ্যনটোকে শুদ্ধ বুলি মানে কৈ দিছে সেইকাৰণে মই 2 নম্বৰটোৱে ক'লো চ' অপশ্যন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব মনত ৰাখিব ইয়াত পাৰস্পৰিক শ্ৰুতলিপি হোৱা নাই পাৰস্পৰিক শ্ৰুতলিপি হ'লে কি হ'ব যে মানে দুটা গোট থাকিব বা মানে দুটা গোটৰ মাজত কি কৰা হ'ব এটা পাঠ ভগাই দিয়া হ'ব আৰু ভগাই দিয়াৰ পিছত কি কৰিব মানে প্ৰথম গোটটোৱে ক'ব আৰু ছেকেণ্ড গোটটোৱে লিখি ৰাখিব আৰু ছেকেণ্ড গোটটোৱে যেতিয়া ক'ব প্ৰথম গোটটোৱে লিখিব তো তাক আমি কি ক'ব পাৰোঁ পাৰস্পৰিক শ্ৰুতলিপি বুলি ক'ব পাৰোঁ চ' ইয়াত তেনেকুৱা ধৰণৰো হোৱা নাই মনত ৰাখিব এতিয়া নেক্সট কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 13 কুৱেশ্যন নম্বৰ 13ত কি কৈছে যে সাধাৰণতে প্ৰথম ভাষা বিকাশ মানে কি মানে ইয়াত কৈছে যে সাধাৰণতে যেতিয়া প্ৰথম ভাষা বিকাশ হয় ছাত্ৰ ছাত্ৰীসকলৰ বা শিশুসকলৰ এই প্ৰথম ভাষাৰ বিকাশক আমি কি বুলি ক'ব পাৰোঁ ইয়াত কৈছে শিকন লাৰ্ণিঙৰ কথা কৈছে মানে ইয়াত যদি আমি চাব যাওঁ লাৰ্ণিংটো আমি কেতিয়া কৰোঁ মানে ভাষা এটা কেতিয়া শিকোঁ মানে মাতৃভাষা যিটো আছে সেইটো আমি প্ৰথমে নিশিকোঁ প্ৰথমে এইটো মানে আহৰণহে কৰোঁ মানে শিক্ষা মানে ইয়াত তেনেকুৱা ধৰণৰ কোৱা হোৱা নাই যে মানে আমি কি কৰোঁ শিকন মানে কি আমি কোনো এটা বস্তু শিকি আছোঁ মানে ইয়াত মাতৃভাষাটোৰ শিকনেই হৈছে কিন্তু ইয়াত যদি আমি চাব যাওঁ মানে ভাষা আহৰণ আৰু ভাষা শিকন দুটা বেলেগ বেলেগ বস্তু আছে ইয়াত যদি আমি চাব যাওঁ শিকনটো হোৱা নাই আহৰণটো হৈছে প্ৰথম যি মাতৃভাষা থাকে সেইটো আমি আহৰণহে কৰোঁ চ' ইয়াত বিকাশ বা বোধৰ কথাও নাহে ইয়াত অপশ্যন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আৰু শিকন কেতিয়া আমি কৰোঁ যেতিয়া স্কুললৈ যাওঁ মানে মোৰ মাতৃভাষা চাব অসমীয়া মই যেতিয়া স্কুললৈ গৈছোঁ মই তেতিয়া কি কৰিছোঁ মই মানে আন এটা ভাষা শিকি আছোঁ ইংৰাজী বা তাৰ লগতে হিন্দী ভাষা শিকি আছোঁ চ' ইয়াত যদি আমি চাব যাওঁ এইটো হ'ব শিকন বা লাৰ্ণিং আৰু যেতিয়া মাতৃভাষাৰ কথা আহে এতিয়া আমি একুৱেৰ কৰোঁ বা ইকুৱেজেশ্যন বুলি ক'ব পাৰোঁ বা আহৰণ বুলি ক'ব পাৰোঁ চ' অপশ্যন নম্বৰ 2 টো হ'ব ইয়াৰ
শুদ্ধ উত্তৰ এটা নেক্সট কোশ্চেনটো লৈ কোশ্চেন নম্বৰ 14 কোশ্চেন নম্বৰ 14 ত কি কৈছে চাব প্ৰথম শ্ৰেণীৰ শিক্ষকতা কৰা এগৰাকী শিক্ষকৰ ছাত্ৰ-ছাত্ৰীসকলক মাতৃভাষাৰ সুকীয়া ইয়াত কৈছে মানে প্ৰথম ফাৰ্ষ্ট ক্লাছত যেতিয়া ক্লাছ 1 ত ছাত্ৰ-ছাত্ৰীসকল আহে বিভিন্ন ধৰণৰ মানে কি কৰে তেওঁলোকে পৃষ্ঠভূমিৰ পৰা আহে আৰু তেওঁলোকৰ মাতৃভাষা লগত লৈ আহে ন স্কুললৈ অহাৰ পিছত এই মাতৃভাষা তেওঁলোকে বিভিন্ন ধৰণৰ ভাষা লৈ আহিছে বা তেওঁলোকৰ ভাষাবোৰ কি হয় বিভিন্ন ধৰণৰ ছাত্ৰ-ছাত্ৰীৰ ভাষাবোৰ সুকীয়া হয় সেইটোৱে কৈছে আৰু কি কৰিছে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক নিজৰ ভাষাতে কি কৰিছে পাৰস্পৰিক সম্ভাষণ জনাবলৈ কৰে আৰু কি কৰে নিজৰ ভাষাতে তেওঁলোকক পাৰস্পৰিকক কি কৰিলে সম্ভাষণ জনাবলৈ ক'ৰ পৰা আহিছে কেনেকুৱা ধৰণৰ পৰিচয় সুধিলে তাৰমানে তাৰপিছত কৈছে ছাত্ৰ-ছাত্ৰীসকলক এইদৰে কৰোঁতে প্ৰত্যেক দিনাই নতুন শব্দৰ সৈতে পৰিচয় হ'বলৈ কি কৰিছে আৰম্ভ কৰিছে আৰু কি কৰিছে যেতিয়া এজনে আনজনৰ ভাষা শুনি থাকি তেওঁলোকে বিভিন্ন ধৰণৰ শব্দ শিকিবলৈ আৰম্ভ কৰিব শিক্ষকগৰাকীয়ে গ্ৰহণ কৰিলে এই কৌশলটোক আমি কি বুলি ক'ব পাৰোঁ ইয়াত কৈছে যে এটা সমল হিচাপে বহুভাষিকতা ইয়াত যদি আমি চাব যাওঁ অপশ্যন নম্বৰ 1 টোৱে শুদ্ধ হ'ব ইয়াত কি কৰিছে মানে এটা সমল হিচাপে লৈছে তেওঁলোকৰ যে বিভিন্ন ধৰণৰ পৃষ্ঠভূমিৰ পৰা আহিছে বা বিভিন্ন ধৰণৰ যে তেওঁলোকৰ ভাষা আছে এই ভাষাটোক এটা সমল হিচাপে লৈছে শ্ৰেণীকোঠাত আৰু সমল হিচাপে লৈ কি কৰিছে এজনে আনজনক সম্ভাষণ কৰিবলৈ গৈছে বা নিজৰ ভাষাতে কি কৰিছে শিক্ষকজনেও কিছুমান শব্দ কৈ দিছে আৰু এনেকুৱা ধৰণৰ কোৱাৰ ফলত কি কৰিছে তেওঁলোকে বিভিন্ন ধৰণৰ ভাষা তেওঁলোকে বা বিভিন্ন ধৰণৰ শব্দ ভাণ্ডাৰ তেওঁলোকৰ লাহে বৃদ্ধি হৈ গৈছে এইটোক আমি মানে এটা সমল হিচাপে বহুভাষিকতাৰ কথা ক'ব পাৰোঁ অপশ্যন নম্বৰ 2 ত কৈছে যে বহুভাষিকতা ইয়াত ডাইৰেক্ট আমি বহুভাষিকতা আছে যদিও ডাইৰেক্ট আমি বহুভাষিকতাৰ কথা ক'ব নোৱাৰোঁ তাৰ কাৰণতে কি তেওঁলোকৰ বহুভাষিকতাৰ মাধ্যমেৰে কি কৰিছে বিভিন্ন ধৰণৰ শব্দ শিকি আছে শব্দ ভাণ্ডাৰ বৃদ্ধি হৈছে সো অপশ্যন নম্বৰ 1 টো এই ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব এটা নেক্সট কোশ্চেনটো লৈ কোশ্চেন নম্বৰ 15 অৰ্থাৎ আজিৰ ভিডিঅ'টোৰ শেষৰটো কোশ্চেন নম্বৰ 15 ত কৈছে তলৰ কোনটো কৌশল শিক্ষাৰ্থীৰ ভাষা শিকোৱাৰ ক্ষেত্ৰত আদৰ্শ কৌশল হিচাপে গণ্য কৰিব নোৱাৰি ইয়াত কৈছে নোৱাৰিটো মনত ৰাখিব যে ইয়াত যে চাৰিটা অপশ্যন দিছে তাৰ ভিতৰত কোনটো আমি ভাষা শিকোৱাৰ ক্ষেত্ৰত আদৰ্শ কৌশল হিচাপে গণ্য কৰিব নোৱাৰি অপশ্যন নম্বৰ 1 ত কৈছে গীত আৰু পদৰ মাধ্যমেৰে মানে গীত আৰু পদৰ মাধ্যমেৰে তেওঁলোকে কি কৰিব পাৰোঁ মানে আদৰ্শ কৌশল আমি ক'ব পাৰোঁ মানে সৰু ছাত্ৰ-ছাত্ৰীসকলক গীত আৰু পদ্যৰ মাধ্যমেৰে তেওঁলোকক শিকাবলৈ পাওঁ মানে ভাষা শিকাব পাৰোঁ আমি তাৰপিছত কৈছে শব্দ আৰু চমু বাক্যৰ প্ৰয়োগ মানে শব্দ আৰু চমু বাক্য সৰু বাক্য কিছুমান শব্দৰ জৰিয়তে বা কিছুমান সৰু বাক্যৰ জৰিয়তে তেওঁলোকে কি কৰা হয় প্ৰথম অৱস্থাত ভাষা শিকোৱা হয় তাৰপিছত কৈছে বৰ্ণমালাৰ আখৰসমূহৰ পৰিচয় ইয়াত আমি কি কৰিব নালাগে প্ৰথমতে তেওঁলোকক যেতিয়া স্কুললৈ গৈছে ফাৰ্ষ্ট ডেতে আমি কি কৰিব নালাগে তেওঁলোকক বৰ্ণমালাৰ লগত পৰিচয় কৰাব নালাগে প্ৰথমে তেওঁলোকক মানে কিছুমান শব্দ বা বাক্য বা ভাষাটো ক'ব দিব লাগে তাৰপিছতে এইবোৰ বৰ্ণৰ লগত আমি লাহে পৰিচয় হৈ থাকিম পিছৰ ফালে সো ইয়াতে আমি চাব যাওঁ এইটো আমি আদৰ্শ কৌশল হিচাপে গণ্য কৰিব নোৱাৰোঁ তাৰপিছত কৈছে মৌখিক আৰু শ্ৰব্যভাষিক বা শ্ৰাৱিক ভাষা বিনিময় আৰু কি কৰা হয় মৌখিকভাৱে কৈ দিয়া হয় আৰু শুনিবলৈ তেওঁলোকক কোৱা হয় আৰু তেনেকুৱা ধৰণৰ ভাৱ বিনিময়ৰ জৰিয়তে কি কৰা হয় ভাষা এটা শিকোৱা হয় সো ইয়াত যদি আমি চাব যাওঁ বাকী যি তিনিটা অপশ্যন দিয়া আছে 1 2 আৰু 4 এই তিনিওটাই শুদ্ধ হয় কিন্তু আমাক কোনটো শুদ্ধ নহয় বুলি কৈছিলে বা গণ্য কৰিব আদৰ্শ কৌশল হিচাপে গণ্য কৰিব নোৱাৰি আমাক কৈছিলে অপশ্যন নম্বৰ 3 টো আমি যদি চাব যাওঁ অপশ্যন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব সো বন্ধুসকল আজিৰ ভিডিঅ'টোত 15টা কোৱেশ্চন আলোচনা কৰি যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ